পোনতে আজি বিশ্ব শিশু দিৱস। সেইবাবে মই প্ৰথমতে সকলো শিশুলৈ বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱা সুযোগটো দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে অসম পুলিচৰ DGP সন্মানীয় হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰৰ লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰকে আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন, সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মনে প্ৰাণে চেষ্টা কৰিম। আজি এই বিশেষ দিনটোত বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক দিয়া কথাটো মই চিৰদিন মনত ৰাখিম। চিলড্ৰেন ডে, গতিকে ৱৰ্ল্ড চিলড্ৰেন ডেৰ লগত সংগতি ৰাখি আমাৰ এই বজালীৰে নিবিৰ নাচন বৰুৱা, অংকুৰ বৰুৱাৰ ল'ৰা হয়। তেখেত ক্লাছ 7ত পঢ়ে, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ ষ্টুডেণ্ট হয়। তেখেতৰ মনত ইচ্ছা আছিলে মই বজালীৰ SP হোৱাৰ কাৰণে, এদিনৰ কাৰণে বা এনেকুৱা, আৰু তেখেতৰ সেই UPSC বা এনেকুৱা কম্পিটিটিভ এক্সামিনেশ্যন দিবলৈ বহুত ইণ্টাৰেষ্টেড। তেখেতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছিলে। এনেকৈ আমাৰ DGP ছাৰৰ পৰাও ডাইৰেকশ্যন আহিলে। সেইমতে আমি আজি তেখেতক আমি ৱৰ্ল্ড চিলড্ৰেন ডে যিহেতু আজি, সেই বস্তুটো আমি আজি বস্তুটো তেখেতক ষ্টুডেণ্টজনক আমি সেই সুবিধাকণ কৰাই দিলোঁ। পোনতে আজি বিশ্ব শিশু দিৱস। সেইবাবে মই প্ৰথমতে সকলো শিশুলৈ বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱা সুযোগটো দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে অসম পুলিচৰ DGP সন্মানীয় হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰৰ লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰকে আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক